এণ্টি বাউণ্ডেৰী ৱাল নামৰ এটি ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰৰ এজন যুৱকে। নিজৰ লগতে আন 10জনক দিছে কৰ্মসংস্থাপনৰ সুবিধা। বহিৰাজ্যৰ পৰা কৰ্মসংস্থাপন এৰি আহি ৰেডিমেড ৱাল মেকিং ব্যৱসায়ীৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰৰ আতিকুৰ ইছলাম নামৰ যুৱকজনে। নিজৰ লগতে আন 10জনকৈ লোকক দিছে কৰ্মসংস্থাপনৰ সুবিধা। আগত আমি কেৰালা কাম কৰিছিলোঁ। কেৰালা এইটো কাম শিকি পেলাই এতিয়া আসামত আহিছোঁ। আসামত এইটো কোম্পানী খুলিছে, এটি কাম কৰি আছোঁ। কেৰালা যিমান পইচা পাম ইয়াতো এতিয়া তিমানি পইচা পাওঁ। এতিয়া আমাৰ পৰিয়াল ইয়াতে চলি আছে এইটো কাম কৰি পেলাই। মই বাহিৰত আছিলোঁ আগত। একেলগতে থাকিব পাৰিছোঁ। কোম্পানীটো ঘৰৰ ওচৰতে হৈ গৈছে, এতিয়া বাহিৰত যাব নালাগে। এতিয়া বেলেগ মানুহ চালে ইয়াতো আহি পেলাই কাম কৰিব পাৰিব। ইয়াত বস্তুবিলাকো ভাল হয়। কি বস্তু বনোৱা হয়? ইয়াত যিবিলাক বস্তু বনোৱা আছে এইবিলাক চব বস্তু আছে, চব ডিজাইনৰ বস্তু আছে। আৰু কি ডিজাইনৰ বস্তু আছে, ৱাল বাউণ্ডাৰী বস্তু আছে, চব আপোনাৰ যিবিলাক লাগে চব আছে। দিনে ৰাতিয়ে কাম কৰে? দিনে ৰাতিয়ে কাম কৰি আছোঁ। এতিয়া মোৰ নাম আতিকুল ইছলাম। মই মাজত কেইদিনমান কেৰালা গৈছিলোঁ। আগতে গৈ পেলাই চালোঁ যে কেৰালালৈ এইবিলাক কাম কৰি আছে। আমাৰ অসমৰ বহুত ল'ৰা গৈ পেলাই ইয়াত অসমত এইবোৰ কাম কৰি মই দেখা পালোঁ। তাৰপিছত মোৰ মাইণ্ডত আহিলে যে এইবিলাক কাম আমি অসমত কৰিব পাৰোঁ নেকি। তাৰপিছত মই তাত গৈ পইচা গোটালোঁ কেইটামান। গোটাই পেলাই মই ভাবিলোঁ যে আমাৰ তাত গৈ পেলাই খুলিম নেকি এইটো। তাৰপিছত মই আহিলোঁ ইয়াত। আহি পেলাই তাৰপিছত কোম্পানীটো খুলিলোঁ। খোলাৰ পিছত আমাৰ অসমৰে ল'ৰা কেইটামান এই কাম কৰা মানুহ তাতেই পালোঁ। সিহঁতক ক'লোঁ যে তহঁতক ইয়াত কাম কৰিব নালাগে বাৰু, আমি গৈ পেলাই এটা কোম্পানী খুলিম, আমাৰ তাতে কৰিবি। আমি নিজেও নিৰ্বাহ কৰি আছোঁ আৰু আমাৰ লগত কেইটামান 10-12টামানৰ মানুহৰ কাম দিব পৰা হৈছোঁ, কাম দিছোঁ। সেইটো আৰু কামটো হ'ল বাউণ্ডেৰীৰ কাম, আপোনাৰ ৰেডিমেড বাউণ্ডেৰী। আপোনাৰ টিঙৰ বাউণ্ডেৰী দিলে যিমান পইচা লাগে তাত ইমানো পইচা নালাগে। একদম কম পইচাত মানুহে বস্তুটো পাই আছে। তাৰপিছত কিছুমান মানুহে ভাবিব পাৰে যে এইটো ইমান সস্তীয়া, তেনেহ'লে কিবা হেৰি হ'লে পাতল আছে ভাঙি যাব। সেইটো টেনশ্যন নাই, সেইটো ভাঙি নাযায়। একদম আপোনাৰ লাইফ টাইমৰ কাৰণে বুলি ক'ব পাৰোঁ আমি। সেইটো যদি কিবা ডাঙৰ গছ যদি নপৰে তাত, কিবা গাড়ী উঠি নাযায়, তেনেহ'লে একো নহয়। আমি লাইফ টাইমৰ কাৰণে ক'ব পাৰোঁ। আৰু একদম পইচা একদম কমত কামটো হৈ যায়। কথাটো হ'ল আমাৰ কোম্পানীত বস্তুটো বনোৱা হয় বুলি চবেই একেলগত কৰোঁ। সেইটো কাৰণে সস্তীয়া দিব পাৰোঁ। এটা মানুহৰ যদি ঘৰত কোনোবা কামত লাগিব পাৰে, কামত ল'ব গ'লে 600 টকা হাজিৰা দিব লগা হয়। আমি কোম্পানীত সিহঁতৰ যিমান কষ্ট কৰিব সিমানেই পইচা পাব। সেইটো আমাৰ হাজিৰা চিষ্টেম নাথাকে। এই কষ্ট কৰা বুলি সেইটো হাজিৰা চিষ্টেমত হিচাপ কৰিবলৈ গ'লে বহুত ডেৰ পইচা হৈ যায়। সিহঁতৰ যিমান কষ্ট কৰিব তিমান পইচা। সেইটো কাৰণে সিহঁতৰ ৰাতি দিনে মিলাই পেলাই একেলগত কাম কৰে। কাম কৰি পেলাই কেৱল সিহঁতৰ পইচা আমি 2 টকা পইচা ইনকাম কৰিব পাৰিছোঁ। আৰু ৰাইজেও কম দামত পাই আছে। নহ'লে যদি ৰাইজে ভাবিব পাৰে যে ইমান সস্তা দিছে কেনেকৈ দিব পাৰিছে সস্তা, সেইটো ভাবিব পাৰে ৰাইজে। কিন্তু সস্তাটো আমি এইটো কাৰণে দিব পাৰিছোঁ, গোটেই ৰাতিটো সিহঁতে কাম কৰিব পাৰিছে, দিনতো কাম কৰিছে, কৰি পেলাই 600-700 টকা হাজিৰা কৰি আছে। কিন্তু এইটো কামেই যদি বেলেগত কৰে, কাৰোবাৰ ঘৰত কৰে, তেনেহ'লে সিহঁতৰ বহুত দুদিনমান লাগি যাব। সেই দুদিনৰ কামটো সিহঁতে এদিনত কৰি দিয়ে। সেইটো কাৰণে কম দামত কোম্পানীত কৰা বুলি আমি ৰাইজক কম দামত দিব পৰা হৈছে। আপোনাৰ তাত কি সামগ্ৰী পোৱা যায়? আমাৰ তাত ৰেডিমেড বাউণ্ডেৰীত যি মডেলৰ আপোনাৰ লাগে চব মডেলৰ পাই যাব। মানুহে ভাবিব পাৰে যে এইটো মডেল মোৰ ভাল হোৱা নাই, এইটোৱে আছে, এনেকুৱা নহয়। চব ডিজাইনৰ আছে, আপোনালোকৰ লগাব পাৰিব। সেইটো কাৰণে টেনশ্যন নাই। আৰু আপোনালোকক ভাবিব পাৰে যে আপোনাৰ ৰড নাই, মাজত ৰড দিব, সেনেকৈ হ'ব পাৰে। তাৰপিছত আপোনাৰ এইটো লাগিলে ভাঙি চাব পাৰে, চাই পেলাই তাৰপিছত বস্তুটো চব ৰড দিয়া আছে। তাৰপিছত যোনটো জিআই তাঁৰটো সেইটো দি পেলাই আমি বনোৱাওঁ। আপোনাৰ এড্ৰেছটো দিব। মোৰ নাম আমাৰ ননতুলি, বৰগুলি 2 নম্বৰ বৰগুলি মোৰ ঘৰ। কিন্তু মই কোম্পানীটো খুলিছোঁ ননতুলি। কোনখিনি ঠাইত ননতুলি? ননতুলি আপোনাৰ তাৰপিছত 4 লাইনৰ কিনাৰতে আছে আমাৰ
কোম্পানীটো দূৰত যাব নালাগে, 4 লাইনৰ কিনাৰতে মানে কোম্পানীটো চাইনবোৰ্ডটো লগোৱা আছে। আপোনালোকে যদি লাগে ইয়াত আহিব পাৰে আৰু চাই ল'ব পাৰে কোনটো ডিজাইনৰ লাগে। আপোনালোকে নিজে চাই বস্তুটো দেখি পেলাই তাৰপিছতে লগাওক। আমি এনেকুৱা কোৱা নাই যে আপোনালোকে নোচোৱাকৈ লগাব নালাগে। আহি পেলাই ইয়াত বনোৱাই আছে, মানুহে আমাৰ কাম কৰা মানুহ বনাইছে, কেনেকৈ বনাইছে মানুহে চাই লওক, চাই পেলাই তাৰপিছত লগাওক। আৰু মানুহে ইয়াতে আপোনালোকে বনাই নাই আৰু মানুহৰ ঘৰলৈ আমি খালি মানুহৰ ঘৰ ইয়াত বনাই পেলাই মানুহৰ ঘৰত লগাই দিওঁ। কামৰ মানুহ সিহঁতৰ একো নালাগে, অকল অনলি সিহঁতক পানী দিব, তাৰপিছত আমি লগাই মেলি তাৰপিছতে আহিম। সিহঁতৰ একো নালাগে, খালি অকল সিহঁতক পানীটো দিব লাগিব আৰু পইচা আমি মিটাৰ চিষ্টেমত লওঁ, সেইটো হিচাপত পইচাটো দিলেই হ'ল। ক'ত ক'ত গৈছে? আমাৰ এই শিৱসাগৰ অল অসমত য'তেই যায় মানে য'তেই লাগে আমি দিব পাৰিম। অসমৰ ভিতৰত ধৰক আপোনাৰ ডিব্ৰুগড়, তিনিচুকীয়া সেইবোৰত আমাৰ কাম চলি আছে। তাৰপিছত যদি আপোনালোকে গুৱাহাটীলৈকে কয় তাতো অৰুণাচলত আমাৰ কাম চলে। য'ত লাগে মানে মানুহে নিব পাৰিব, সেইটো টেনশ্যন নাই। খালি অকল ফোন মাৰিলে হ'ল, ফোন মাৰি বুজি পাব। যদি কোনোবা কয় যে ফোন মাৰি কথাটো জানি লওঁ, তেনেহ'লে সেইটো সেনেকৈ জানি ল'ব পাৰে, একো নাই। আমাৰ কাৰোবাৰ যদি লাগে বস্তুটো ভালদৰে চাই পেলাই তাৰপিছত লগাওক, সেইটো আমি নকওঁ। কিন্তু ডিজাইনৰ আছে, এইটো এটা ডিজাইনৰ নহয়, চব বহুত ডিজাইনৰ আছে। আমি লাগিলে হোৱাটছআপ কৰি সিহঁতক মানে দি দিম যেতিয়া লাগে বুলি ক'ব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।